মৰমৰ ছাত্ৰ-ছাত্ৰী 3 নম্বৰ অংকটো চোৱা যোগ কৰা 3 নম্বৰ 1টো চাবা সমাধান যোগ কৰিব দিছে চোৱা কি হ'ল 3xy এটো বহুপদ ৰাখি দেই মাইনাস d পদ ৰাখি হয় তাৰপিছত 8y স্কয়াৰ প্লাস 3xy কি কৰিব দিছে যোগ কৰিব দিছে গতিকে ব্ৰেকেটত ভৰাই দিবা কাৰণ d পদ ৰাখি যে হ'ব যোগ কৰিব দিয়াৰ কাৰণে যোগ কৰিছো এতিয়া সমান চিন লিখিবা ব্ৰেকেটটো উঠাই দিয়া 3xy minus y square এইটো প্লাস দাই প্লাস হ'ব 8y square প্লাস প্লাস 3xy হল এটা সো 3xy xy xy আছে নেকি ইসো 3xy ইয়াটো আছে গতিকে উচৰত লৈ আনিবা 3xy এইটো প্লাস আছে প্লাস 3xy হ'ব এতিয়া কি কাম কৰিবা চোৱা এতিয়া মাইনাস y স্কয়াৰ প্লাস 8y স্কয়াৰ y মিলিছে না এটা এটা চোৱা এই দুটা মিলিছে হয় কি নহয় তাৰছত এই দুটা মিলিছে ৰাখি দিবা y স্কয়াৰ xy গতিকে ইহঁতৰ ভিতৰত যোগ বা বিয়োগ হ'ব এতিয়া চোৱা প্লাস মানে দুটা যোগ হলে কি হ'ব যোগে হ'ব 3টা xy তাৰ মানে 6টা xy হল এটা চোৱা এটা মাইনাস আছে এটা প্লাস আছে y স্কয়াৰ এটা চোৱা এটা একোন থাকিলে ইয়াত 1 নাথাকি এটা থাকিলে 1 নিদিয়ে গতিকে এটা এটা চোৱা প্লাস মাইনাস 8ৰ পৰা 1 গলে কি হ'ব অৰ্থাৎ 8টা y স্কয়াৰৰ পৰা এটা y স্কয়াৰ বিয়োগ হৈ গলে কি হ'ব 7 y স্কয়াৰ থাকি যাব ডাঙৰ কি 8 তাৰ আগত কি আছে প্লাস এটো ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰ উত্তৰটো এইটো আৰু বুজি পাইছা না যদি পাইছা তেতিয়া লাইক এটা কৰি দিবা নেক্সট টু চাও হা 2 নম্বৰটো চোৱা সমাধান এতিয়া চাবা কি 6x minus 7y 7x minus 6y যোগ কৰিব লাগে যোগ চিহ্ন পাতিব বিপদ ৰাখি গতিকে ব্ৰেকেটত ভৰাই দিবা দা যোগ কৰিব দিয়া কাৰণে যোগ চিহ্ন পাতিছে হল এতিয়া সমান চিহ্ন 6x minus 7y ব্ৰেকেট উঠাই দিবা এটা প্লাস 7x প্লাস মাইনাস হল এটা চাব এই x 7x মিলিছে না 6x plus 7x minus 7y minus 6y হল দেখো x মিলিছে y মিলিছে ইহঁতৰ ভিতৰত যোগ বা বিয়োগ হ'ব ইহঁতৰ ভিতৰত যোগ বা বিয়োগ হ'ব একে ৰাখি নহয় গতিকে চাবা প্লাস কি হ'ব প্লাস ইয়াৰ আগত একোন থাকিলে ধনাত্মক সংখ্যা হয় প্লাস এটা 6 ৰ লগত 7 6টা x ৰ লগত 7টা x কি যোগ হ'ব 6 7 কিমান হ'ব 13x এছো মাইনাস কি হয় দুটা বিয়োগ থাকিলে কি হয় y মিলিছে নহয় দুটা ৰাখি মাইনাস কি হয় প্লাস হয় অংকটো যোগ হয় দেখবা 7টা y লগত 6টা y যোগ কৰিলে কি হ'ব 7 6 কিমান আকৌ 13 হয় হল y 13 y ডাঙৰটো কি হয় 7y তাৰ আগত মাইনাস চিহ্নটো মাইনাস হ'ব এটো ইয়াৰ উত্তৰ নেক্সট টু চাও আহা কিবা যদি বুজিবলগীয়া থাকে তেতিয়া হলে কমেন্ট কৰিবা দেই নেক্সট লৈ যাও বলা 3 নম্বৰটো চাও
সমাধান হল সমাধান কি 6 minus b minus b square এটো ট্রিপত ৰাখি b square plus 5b minus অর্থাৎ এটো ট্রিপত ৰাখি আকৌ 4b square minus 11 এটো ডিপত ৰাখি যোগ কৰিব লাগে হয় না ব্ৰেকেট দি দিবা যোগ কৰিব লাগে ব্ৰেকেট দিবা ব্ৰেকেটত ভৰাই দিলে এটা ব্ৰেকেটটো উঠাই দিবা এই যোগ চিনৰ বাবে ব্ৰেকেটটো দিছে দি যোগ কৰিব লাগে ট্ৰিপত ৰাখি যে ডিপত ৰাখি 6 ব্ৰেকেট উঠাই দিয়া মাইনাস b স্কয়ার প্লাসে প্লাসে প্লাস দিছে প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস তো ব্রেকেট উঠি গল না প্লাসে প্লাসে প্লাস প্লাসে মাইনাসে মাইনাস হল এটা কাম কৰিবা এতিয়া আমাৰ ঘাত কিটা মিলাই লবা দেই এই ঘাত কিটা সোৱা যেটো ঘাত 2 আছে হেতু প্ৰথমলৈ লৈ আনিবা এছৰ পৰা এটা ঘাত কি আছে মাইনাস b কিন্তু ধনাত্মকটো প্ৰথম লৈ আনিবা তেতিয়া ভাল হ'ব ডাঙৰটো প্ৰথম লৈ আনিবা এতিয়া সোৱা 4b স্কয়ার হল তাক লৈ আনিলো এইটো এটা হল তাৰ পিছত এইটো প্লাস আছে 3b স্কয়ার হল এইটো মাইনাস b স্কয়ার তাৰ পিছত ঘাত থকাটো আনিবা এইটো b প্লাস 5b মাইনাস b হল হ'ব তাৰ পিছত সংখ্যাটো লবা এতিয়া সংখ্যাটো এতিয়া প্লাস 6 ধনাত্মক যে এখানে আগতে লিখিছো মাইনাস 1 মাইনাস 11 রাখি কিটা হিসাব কৰি লবা দেই কেটা হল 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 আৰু ৰাখি কিটাৰ আগত চিহ্ন কেটা চাবা এটো যোগ আছিল যোগ আহিলে কাৰণ যোগ চিহ্নৰ আগত নেপাটো প্ৰথমতে যে সকলো সংখ্যাই ধনাত্মক হয় না তাৰ পিছত কি আছিল 3b ৰ প্লাস আছিল দেই minus b square আছে plus 5b plus minus ঠিক আছে তাৰপিছত 6 আগত ধনাত্মক ঠিক আছে minus 1 minus 11 চাই ললো এনেকৈ চাই লবা দেই তাৰপিছত চাবা এতিয়া চোৱা b square চোৱা b ঘাত স্কয়ার থকা তিনটা আছে তিনটা ভিতৰত চা এটা ঋণাত্মক আছে মাইনাস আছে গতিকে ধনাত্মক দুটা আছে ইহতক দুটাক প্ৰথমতে কি কৰিবা যোগ কৰি লবা আছে এতিয়া প্লাসে প্লাসে প্লাস 4টা b স্কয়ার লগত 3টা b স্কয়ার যোগ কৰিলে কিবা 7টা b স্কয়ার হৈ যাব মাইনাস b স্কয়ার হল এটা চোৱা ইয়াত দুটাই ৰাখি আছে গতিকে ইহতৰ ভিতৰত প্লাস বা মাইনাস হৈ যাব প্লাসে মাইনাসে মাইনাস 5টা b পৰা এটা b বিয়োগ হলে কিমান হ'ব 4টা b ডাঙৰ 5 তাৰ আগত প্লাস চিহ্ন বহাই দিম হল এটা প্লাস এটা সংখ্যা আৰু ঋণাত্মক দুটা গতিকে ই দুটাক প্ৰথমতে কি কৰি লবা এক লগ কৰি লবা প্লাস 6 কাৰণ মাইনাসে মাইনাসে প্লাস একৰ লগত 11 যোগ হলে কিমান হ'ব 12 ডাঙৰটো কি 11 তাৰ আগত মাইনাস চিহ্ন এটা চোৱা এই b স্কয়ার মিলিছে হল ওপৰত আমি ধনাত্মক এটা যোগ কৰিছো এটা ঋণাত্মক এটা থাকি গল যে এটা কি হ'ব চোৱা প্লাসে মাইনাসে মাইনাস হল 7টা b স্কয়ার পৰা এটা b স্কয়ার বিয়োগ হৈ গলে কিমান হ'ব 6টা b স্কয়ার ডাঙৰ কি আছে 7 তাৰ আগত প্লাস চিহ্ন বহিব হল প্লাস b টো নাই গতিকে প্লাস b বহিব হল এটা চোৱা প্লাসে মাইনাসে মাইনাস এই দুটা সংখ্যা নহয় গতিকে মাইনাসে প্লাসে মাইনাস 12 পৰা 6 বিয়োগ হলে 6 ডাঙৰটো 12 তাৰ আগত বিয়োগ চিহ্ন এইটো ইয়াৰ উত্তৰটো পালো সমাধান কৰি দিলো ইয়াত যদি কিবা সুধিবলগীয়া থাকে কমেন্ট কৰিবা কমেন্টত জনাবা দেই মই বুজাবলৈ চেষ্টা কৰিম আকৌ কিবা যদি কনফিউজ থাকে আৰু যদি ভাল পাইছা তেতিয়া লাইক এটা কৰি দিবা 4 নম্বৰটো চোৱা সমাধান লিখি ললো এই চোৱা x 2x স্কয়ার
minus 3xy plus y square 3 পট ৰাখি দেই আকৌ 6x square minus 5xy minus 3y square 3 পট ৰাখি আকৌ কি দিছে 11x square plus কি দিছে 16xy minus 3y square হল ইয়াতো যোগ কৰিব দিছে গতিকে যোগ চিহ্ন পাতিম হল পাতিল এতিয়া ব্ৰেকেটটো উঠাই দিবা সমাধান 2x square minus 3 ইয়াতো এটো সেমে হৈ থাকিব কাৰণ ইয়াত ধনাত্মক xy plus y square এটো সয় প্লাসে হ'ব 6 প্লাসে মাইনাস হ'ব প্লাসে মাইনাস হ'ব প্লাস থাকিলে চিন্তা নাই ইয়াত যেনেকুৱা আছে সেম তেনেকৈ বহি যাব প্লাস এটো প্লাসৰ কাৰণে যেনেকা আছে সেনেকৈ বহি হ'ব আৰু প্লাসে plus 11x square plus 16xy plus minus 3y square এতিয়া 2x square এটো ধনাত্মক আৰু x square আছে নেকি চাবা এটো লগত মিলা এটো আছে চোৱা 6x square প্লাস আছে প্লাস 2 আনিবা তাৰপিছত এই 11x square এটো প্লাসৰ গতিকে প্লাস 11x square তাৰপিছত আছে জানো নাই গতিকে এটো প্লাসৰ আছিল এটো প্লাসৰ আমি চাই ললো গতিকে হয় না এটা চোৱা minus 3xy minus 3xy তাৰপিছত আকৌ এটো লগত কোনটো মিলিছে এইটো মাইনাস তোমালোকে এনেকৈ নাকাটিবা মই দেখাবৰ কাৰণে কাটিছো এইটো মিলিছে হা এইটো minus 5xy তাৰপিছত এইটো লগত এইটো মিলিছে না এইটো প্লাসৰ দেই আকৌ 16xy হ'ব এতিয়া প্লাস এইটো অন্তিমটো কি থাকিলে প্লাস y স্কয়াৰ তাৰপিছত আকৌ minus 3y square এইটো আকৌ minus 3y square হল এসো x square গুটি কিটা ধনাত্মক গতিকে একেলগে যোগ কৰি দিলে হ'ব গুটি কিটা ধনাত্মক একেলগে যোগ কৰি দিলে হ'ব কাৰণ প্লাসে প্লাস গুটি কিটা প্লাস গতিকে যোগ হৈ যাব চাবা 11টা x square 6টা x square 2টা x square 2 6 8 8 11 কিমান হ'ব 19 8 11 x square হ'ব এটা সো ইয়াত x minus xy plus xy sorry minus xy minus x 5xy minus 3xy minus 5xy plus 16xy এটা এই দুটা বিয়োগৰ গতিকে এই বিয়োগ কেটা প্ৰথমতে কি কৰি লবা এক লগ কৰি লবা কেনেকৈ কৰিম এক লগ চাবা এটা যোগৰ যে যোগৰ থৈ দিয়া মাইনাসে প্লাস হয় না তিনিটা x মাইনাস আৰু মাইনাস থাকিলে হতে যোগ কৰিব লাগিব তিনটা xy লগত পাঁচটা xy যোগ কৰিলে কিমান হ'ব 8 হ'ব 8xy ডাঙৰটো কি 5 তাৰ আগত মাইনাস চিহ্ন বহাই দিব এতিয়া প্লাস 16 xy এটা চোৱা ইয়াত এই y স্কয়াৰ মাইনাসৰ দুটা আছে গতিকে হিয়তক এক লগ কৰি লবা y টো আনা মাইনাসে প্লাস 3 লগত 3 যোগ কৰিলে কিমান হ'ব 6 ডাঙৰটো কি আছে এই দুটাৰ ভিতৰত যিকোনো এটা পাতিলে হ'ব দুটা সমানে মাইনাসে হ'ব চিহ্ন 19x স্কয়াৰ এটা চোৱা এই xy মিলিছে নহয় এটো এটা প্লাস আৰু এটা মাইনাস প্লাসে মাইনাসে মাইনাস 16টা xy ৰ পৰা 8টা xy বিয়োগ হ'লে কিমান হ'ব 8টা xy ডাঙৰটো 16 তাৰ আগত প্লাস চিহ্ন বহিব হ'ব এটা চোৱা এই দুটা মিলিছে নহয় আকৌ y স্কয়াৰ প্লাসে মাইনাসে মাইনাস 5টাৰ 6টাৰ পৰা এটা বিয়োগ হৈ গলে কি হ'ব 5টা y স্কয়াৰ ডাঙৰটো মাইনাস তাৰ আগত মাইনাস চিহ্ন কৰিব ইয়াৰ উত্তৰটো আমি এইটো পালো হল ইয়াত যদি কিবা বুজিবলগীয়া থাকে তেনে কমেন্টত জনাবা যদি ভাল পাইছা লাইক এটা কৰি দিবা মোৰ আগৰ অংকসমূহ চাবা ভিডিঅ'সমূহ যে মই তোমালোকক
ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰিছোঁ যদি তাৰ পৰা যদি উপকৃত হোৱা যেন ভাবা তেতিয়াহ'লে লাইক এটা কৰি দিবা চেনেলটো যদি নতুন ছাবস্ক্ৰাইব কৰি ল'বা দেই 5 নম্বৰ অংকটো চোৱা 5 নম্বৰটো মই পাতি ল'লোঁ ইয়াত যেনেকুৱা আছে তেনেকৈ এতিয়া যোগ কৰিব দিছে যে যোগ কৰি দিবা যোগ চিহ্ন পাতাৰ লগে লগে ব্ৰেকেট দিব লাগিব দেই যোগ তিনিটা ৰাখি আছে অৰ্থাৎ তিনিটা সমীকৰণ আমাক কি কৈছে দ্বিপদ ৰাখি ত্ৰিপদৰ ভগ্নাংশত আছে এতিয়া কি কৰিবা এক চাবা ব্ৰেকেটটো প্ৰথম উঠাই লোৱা ডাইৰেক্ট কৰি দিবা এইটো দুই তলত পাতিবা এইটো x এগুণ x স্কয়াৰ হৈ যাব মাইনাছ 5y এইটো y লগত 3টো পূৰণ হয় y স্কয়াৰ হৈ যাব প্লাছ 2x এগুণ x স্কয়াৰ হৈ যাব হা মাইনাছ এইটো প্লাছে মাইনাছে মাইনাছ 2y স্কয়াৰ 5 প্লাছ 2x স্কয়াৰ minus 4y square plus 7 হল প্লাস মাইনাস মাইনাস প্লাস ইয়াত প্লাস থাকিলে সেম বহি যাব এটা কি x স্কয়াৰ থকাটো ওচৰত লৈ না x স্কয়াৰ 2 আৰু কোনটো আছে সো এইটো আছে না তাৰ আগত প্লাস আছে x স্কয়াৰ 2 হ'ব এতিয়া ইয়াত কি আছে এতিয়া এইটো x প্লাস x স্কয়াৰ মাইনাস এইটো ঘাট কেইটা একে নহয় স্কয়াৰ ওচৰত লৈ আনিলো এতিয়া মাইনাস y এইটো মাইনাস y 3y স্কয়াৰ বাই 5 তাৰপিছত আকৌ y স্কয়াৰ এইটো হয় না তাৰ আগত মাইনাস আছে 2y স্কয়াৰ 5 তাৰপিছত আৰু কি থাকিলে মাইনাস 4y স্কয়াৰ প্লাস 7 সংখ্যা এটা আছে এটা চোৱা এই তিনিটাকে কি কৰিবা যোগ বা বিয়োগ কৰিম ন একেলগে কৰি দিম এইকেইটা গোটেইকেইটা বিয়োগ আছে কাৰণ ভগ্নাংশত আছে যে এটা চাবা ভগ্নাংশত এতিয়া 2 ইয়াত একো নাই গতিকে এক আছে বুলি ধৰিম 2 ৰ লসাগু দুইটা 2 ৰ লসাগু 2 হ'ব এতিয়া 2 আছে যেতিয়া ইয়াত 2 আছে না এতিয়া 2 ৰ লগত কি পূৰণ কৰিলে 2টো পাম 1 এই 1 ৰ লগত এইটো সেম ওপৰত বহি যাব প্লাস এই 2 ৰ লগত কি পূৰণ কৰিলে 2টো পাম 1 হয় না 2 এগুণ 2 এই একেৰে এই x ক পূৰণ কৰিলে সেম পাম এটা চাবা প্লাস পাব ইয়াত লগত একো নাই নহয় গতিকে এই লসাগুটোৱে ইয়াৰ লগত ডাইৰেক্ট পূৰণ হৈ যাব কাৰণ 1 আছে 1 এ 2 ক পূৰণ কৰিলে 2 এগুণ 2 হৈ যায় গতিকে সেই 2 এৰে এই ওপৰ লগত পূৰণ হৈ যাব মানে এই লসাগুটোৱে ডাইৰেক্ট পূৰণ কৰি দিয়া 4 স্কয়াৰ 2 গুণ 4 হ'ব এই মাইনাস চিহ্নটো পাতি দিয়া হ'ব এতিয়া কি কৰা এটা কাম কৰিবা এতিয়া এক ব্ৰেকেটত ভৰাই থোৱা আৰু এইটো ব্ৰেকেটত ভৰাই দিয়া তেতিয়া পঢ়িবলৈ ভাল হ'ব 5 এই মাইনাসে কৰোতে মানে এই মাইনাসত ব্ৰেকেটত যেতিয়া ভৰাই দিবা প্লাস হৈ যাব এই মাইনাসে কি যাব প্লাস হৈ যাব প্লাস 7 হ'ব এটা চাবা 2 x স্কয়াৰ এটা দুটা হৈ গ'ল 4টা গতিকে প্লাস হয় গতিকে 4টা কিমান হ'ব 6টা মাইনাস এটো প্ৰথম লসাগু 5 ৰ লসাগু 5 এ হ'ব ইয়াত তলত একো নাই গতিকে 1 আছে 5 1 ৰ লসাগু সদায় কি হ'ব 5 হ'ব 5 ৰ লগত কি পূৰণ কৰিলে 5 টো পাম 1 গতিকে এটো ওপৰত সেম বহি যাব প্লাস কাৰণ ইয়াতো 5 আছে গতিকে 1 কে পূৰণ কৰিলে হ'ব 5 এগুণ 5 মানে এই 5 ৰ লগত কি সংখ্যা পূৰণ কৰিলে এই লসাগুটো পাওঁ 1 এই 1 এৰ ওপৰৰ সংখ্যাটো পূৰণ কৰিলে সেম হৈ যায় এটা চোৱা ইয়াৰ তলত একো নাই গতিকে কি আছে 1 আছে 1 ৰ লগত কি পূৰণ কৰিলে 5 পাম 5 এই 5 এৰে এই 4 লগত পূৰণ হৈ যাব প্লাস আছে 5 4 গুণ 20 y স্কয়াৰ
plus 7 6x squared 2 ইয়াত এটা কাম কৰিব পাৰা চ এই 2 ৰে 6 কেইবাৰ যাব থাকিব ইয়াত কাটি দিম হা 1 ঘৰ পৰা দিলো 5 এইকেইটা গুটিকেইটা প্লাছৰ গতিকে প্লাছৰ গতিকে আমি ব্ৰেকেটটো ডাইৰেক্ট উঠাই দিম প্লাছ এ প্লাছ এ প্লাছ প্লাছ এ প্লাছ প্লাছ y y y y স্কয়াৰ ন 3 টা y লগত দুটা y যোগ কৰিলে 5টা y হ'ব 5টা y লগত 20টা y যোগ কৰিলে 25টা y 25টা y স্কয়াৰ প্লাছ 7 এটা সব এই 5 এৰে 5 5 গুণ 25 5 ৰ লগত কি পূৰণ কৰিলে 25 পাম 5 5 গুণ 25 2 3 গুণ 6 হ'ব এটা কি পালো সব 3x 3x square 5y minus 5y square plus 7 এটা ইয়াৰ উত্তৰ হ'ব ইয়াত যদি কিবা হুদিবলগীয়া থাকে তেতিয়াহলে কমেন্ট কৰিবা আৰু যদি চেনেলটো নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে নটিফিকেশনসমূহ পাই থাকা অৰ্থাৎ মোৰ অংকসমূহ দিয়াৰ লগে লগে তোমালোকৰ মোবাইললৈ যায় আজিলৈ হ'ব অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে বাই